Hello friends, আজিৰ ভিডিঅ'ত আমি কৰিম APSC CCE যিখন পেপাৰ 2 CSAT তাৰ কেইটামান mathematics আৰু reasoningৰ question. প্ৰথমতে ইজি question লৈছো. From the given options, find the pair which is similar to the pair 8-4. 8-4 লগত কোনটো ইয়াতে similar নিচিনা লাগিছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি পেলাই নিজেই চিন্তা কৰি ল'ব পাৰে প্ৰথমতে. এটা দেখাত আমাৰ এনেকুৱা লাগে যে এটো 8 হয় এটো 4 হয় গতিকে 4 * 2 = 8 গতিকে 8 মানে 4 * 2 আসলতে হেতু নহয় ইয়াত কি পেয়াৰ বনি আছে 8 মানে হৈছে 8 আৰু 4 4 মানে হৈছে 2 স্কয়াৰ আৰু 8 মানে হৈছে 2 কিউব তাৰ মানে 2 to the power 3 সো ইয়াত 2 to the power 2 2 to the power 3 আছে এটা a to যদি আমি ভালদৰে চাও 27 9 27 or 9 27 মানে হৈছে 3 কিউব 3 to the power 3 আৰু 9 মানে হৈছে 3 to the power 2 okay so এই বস্তুটো এই পেয়াৰটো তাৰ মানে given pair লগত similar হৈ আছে কাৰণ এটো 2 power 3 2 power 2 এটো হৈছে 3 power 3 3 power 2 okay next question to sound an accurate clock shows 7 a.m. at present how many degrees will the hour hand rotate through when the clock will show 1 p.m. next day okay yet a twist di dise next day বুলি কৈ পেলাই 7 am ত এনেকে থাকে 7 pm ত এনেকেই থাকে ওকে আমাক কৈছে যে এতিয়া আজিৰ দিনত 7 am হৈ আছে 1 pm হলে কিমান ডিগ্ৰী এংগল কৰিব কিহে এই আৱাৰ হ্যান্ডলে মানে ঘন্টাৰ কাটাডালে ঠিক আছে কিন্তু সেই 1 pm টো আজিৰ নহয় কালিৰ মানে অহা কালিৰ ওকে সো প্ৰথমতে কি হ'ব 7 am আজিৰ আৰু তাৰ নেক্সট ডিনাৰ 7 am পাবৰ কাৰণে কিমান ঘন্টা যাব এটো 24 ঘন্টা যাব 24 আৱাৰ ওকে এতিয়া এই 7 am ৰ পৰা এই কাটাডালে 1 লৈকে 1 pm লৈকে কিমান ঘন্টা যাব লাগিব 1 2 3 4 5 6 ঘন্টা যাব লাগিব হয়নে তাৰ মানে আজিৰ 7 am ৰ পৰা কাইলেৰ 7 am লৈকে 24 আৱাৰ্স হল প্লাস 6 hours যাব লাগিব why তেতিয়াহে হেতু 1 pm পাবগে কাইলে সো টোটাল কিমান আৱাৰ হল 24 hour plus 6 কিমান হল 30 hours ওকে এতিয়া 1 hourত সদায় 30 ডিগ্ৰী থাকে ওকে 1 hour কিমান থাকে 30 ডিগ্ৰী থাকে তাৰ মানে ঘন্টা কাটাল এনেকে আছে 12 লাগি আছে যেতিয়া ঘন্টাটো ঘুৰি ঘুৰি ইমানকে 1 লৈ আহিব এটা মানে 30 ডিগ্ৰী যাব ঠিক আছে এটা 1 hour 30 ডিগ্ৰী আছে তাৰ মানে 30 hoursত কিমান থাকিব 30 into 30 degree that is 900 degree okay তাৰ মানে অহা কালি এটা বাজিবৰ কাৰণে 1 pm হবৰ কাৰণে কিমান 900 degree যাব লাগিব ইয়াতে অপচন নম্বৰ তাতে কোনটো কাৰেক্ট যাব অপচন নম্বৰ B will be the correct option next question is from reasoning south is related to northwest in the same way as west is related to বুলি কৈছে তাৰ মানে সাউথ টু যদি নর্থ ওয়েস্ট লগত ৰিলেটেড হয় ওয়েস্ট টু কাৰ লগত ৰিলেটেড বুলি খুদিছে ডাইৰেকশন বিলাক এনেকে থাকে নর্থ সাউথ ইষ্ট আৰু ওয়েস্ট হয়নে গিভেন কি আছে যে সাউথ টু নর্থ ওয়েস্টৰ লগত ৰিলেটেড আছে সাউথ টু ইয়াত আছে নর্থ ওয়েস্ট মিলা ইয়াত থাকিব ইয়াত হয়নে তাৰ মানে ইয়াৰ পৰা যদি আমি চাও এটো বস্তু এটো ডাইৰেকশনত গৈছে এটো বস্তু এটো ডাইৰেকশনত গৈছে এনেকে গৈছে এতিয়া আমি কপিখন ঘুৰাই ললো কি খুদিছে ওয়েস্ট টু কাৰ লগত ৰিলেটেড আমি এটো ডাইৰেকশনতে মাৰি দিও এনেকে মাৰি দিলো এটো কিহৰ ডাইৰেকশন এটো নর্থ ইষ্টৰ ডাইৰেকশন কাৰণ এফালে নর্থ আছে এফালে ইষ্ট আছে সো নর্থ ইষ্টৰ ডাইৰেকশন হয়নে সো ইয়াতে কাৰেক্ট অপচনটা কোনটো হৈ যাব অপচন নম্বৰ ডি নর্থ ইষ্ট okay question which of the following diagrams correctly represents lions elephants and animals বুলি কৈছে okay এতিয়া lions মানে হৈছে carnivorous elephant মানে হৈছে herbivorous হয়নে আৰু animals মানে গুটেখিনি জীবজন্তু এনিমেল পৰে হয়নে তাৰ মানে লায়নো এনিমেলস হয় এলিফেন্টও এনিমেল হয় গটিকে গুটে এটা এনিমেলৰ ভিতৰত লায়ন আৰু এলিফেন্টও সোমাই থাকিব কিন্তু লায়ন এন্ড এলিফেন্ট are totally different because they are not of the same category
হয়নে এটাই ঘাঁহ খায় এটাই মাংস খায় সো বেলেগ বেলেগ কিন্তু এটা ক্যাটাগৰীতে আছে হেতু কাৰণে ইয়াৰ কাৰণে অপচন নম্বৰ এ টো কাৰেক্ট হ'ব কাৰণ এই ডাঙৰ সাৰ্কেলটো হ'ল এনিমেলৰ এই সৰুটো হৈছে লায়ন্স আৰু এই সৰুটো হৈছে এলিফেন্টস বোথ আৰ ডিফাৰেন্স ওকে নেক্সট এটা খুবই ইন্টারেস্টিং রিজনিং কোয়েশ্চন দিয়া আছে এক্স ৰিচ দ্য ভেনিউ অফ এ মিটিং 15 মিনিটস বিফোর টাইম তার মানে এক্স নামৰ এটা মানুহ আছিলে সেই মানুহটো তাৰ মানে মিটিং আৰম্ভ হোৱাৰ 15 মিনিট আগতেই পালেগে খুব সিনসিয়ার মানুহ Y reached the same venue 30 minutes late for the meeting. তাৰ মানে Y সেইটো তালৈকে গৈছে কিন্তু মিটিংখন দেৰিকে পালেগে 30 minutes দেৰিকে পালেগে The meeting was over at 11 a.m. মিটিংখন 11টা বজাত শেষ হৈছে 30 minutes after Y reached the meeting. তাৰ মানে Y তাত গৈ পোৱাৰ 30 minutes পিছত মিটিংখন শেষ হ'ল at what time did X reach the venue of the meeting আচ্ছা এতিয়া X টো 15 মিনিট আগতে পাইছে গতিকে আমি যদি মিটিংখন কেতিয়া আৰম্ভ হৈছে উলিয়াই লওঁ তেতিয়া আমি গম পাই যাম নহয় জানো এতিয়া কথাটো হ'ল মিটিংখন 11 am ত কি হ'ল শেষ হ'ল আমাক কৈছে যে শেষ কেতিয়া হৈছে 30 মিনিট পিছত কিহৰ 30 মিনিট পাছত Y গৈ পোৱাৰ 30 মিনিট পাছত তাৰ মানে ইয়াৰ 30 মিনিট আগত কিমান সময় আছিল 10:30 হয়নে সো 10:30 তাৰ মানে Y গৈ পাইছে ওকে আকৌ আমাক ক'লে যে Y 30 মিনিট দেৰিকে গৈ পাইছে Y 30 মিনিট মিটিংখনত দেৰিকে গৈ পাইছে এটো হ'ল Y টাইম এটো হ'ল মিটিং এন্ডৰ টাইম ওকে এটো হৈছে Y টাইম এটো হৈছে মিটিং এন্ডৰ টাইম সো Y এটো সময়ত গৈ পাইছে কিন্তু মিটিংখন স্টাৰ্ট হৈছিল আধা ঘন্টা আগতে তাৰ মানে আধা ঘন্টা দেৰিকে গৈ পাইছে সো আধা ঘন্টা আগত কিমান সময় আছিল 10 হয়নে এটো মিটিং স্টাৰ্টৰ টাইম এটো হৈছে মিটিং স্টাৰ্টৰ টাইম ওকে এতিয়া X আকৌ ইয়াৰো 15 মিনিট আগত গৈ পাইছে তাৰ মানে কিমান সময় গৈ পাইছে 9:45 ত গৈ পাইছে তেতিয়া হয়নে এটা আমাক সুধিছে X টো কিমান সময় গৈ পাইছে গতিকে এটো হৈ যাব 9:45 am okay very interesting question today is equation লৈছো a person starts from a point A and travels 3 km eastward to point B and then turns left and travels 4 km to reach C what is the distance between A and C বুলি কৈছে okay so A এর পৰা ডাইরেকশন তো আমি আজি ড্ৰ কৰি লওঁ এটো হৈ যায় নর্থ সাউথ ইস্ট ওয়েস্ট okay so A ফার্স্ট ইয়াৰ আছিলে ইষ্টলে গৈছে তাৰ মানে এফালে গৈছে 3 কিলোমিটাৰস ওকে পয়েন্ট বি লৈকে গল তাৰ পিছত কি কৰিলে টাৰ্ন লেফট কৰিলে এতিয়া মানুহজন যদি এনেকে গৈ থাকে টাৰ্ন লেফট কৰিলে এনেকৈ হৈ যাব না এনেকে যাবগে এনেকে যদি গৈ থাকে এনেকে যাবগে সো তাৰ মানে এটো ওপৰলে গল এ দৰে এটো হল পয়েন্ট সি এতিয়া আমি এটো কানেক্ট কৰি দিলু আচ্ছা এই বিৰ পৰা সি লৈকে লেফট লৈকে 4 কিলোমিটাৰ গল এটা এ আৰু সি কানেক্ট কৰিলো এ আৰু সিৰ মাজৰ ডিসটেন্স কিমান বুলি কৰিছে এতিয়া এটো হৈছে এটা ৰাইট এংগল ট্ৰায়াঙ্গলত কি হয় পাইথাগোৰাছৰ ফৰ্মুলা লাগে ওকে তাৰ মানে এই কৰ্ণডালৰ স্কয়াৰ বাকি দুটা বাহুৰ স্কয়াৰৰ যোগফলৰ সমান আচ্ছা এটো যদি মই কোৱেশ্চন মাৰ্ক বুলি ধৰি লওঁ এসি যদি কোৱেশ্চন মাৰ্ক ধৰি লওঁ তেতিয়া কোৱেশ্চন মাৰ্ক স্কয়াৰ মানে হাইপোটেনিয়াস মানে কৰ্ণৰ স্কয়াৰ ইকুৱেল টু বাকি দুটা বাহুৰ স্কয়াৰ 3 স্কয়াৰ আৰু 4 স্কয়াৰৰ যোগফল হয় ওকে এতিয়া 3 স্কয়াৰ মানে 9 4 স্কয়াৰ মানে 16 টোটাল পাই গলো 25 মানে আকৌ 5 স্কয়াৰ গতিকে কোৱেশ্চন মাৰ্ক স্কয়াৰ ইকুৱেল টু 5 স্কয়াৰ তাৰ মানে কোৱেশ্চন মাৰ্ক ইকুৱেলস টু কিমান 5 হয়নে তাৰ মানে a এৰ পৰা c লৈ ডিসটেন্স হৈছে 5 কিলোমিটাৰ অপচন নম্বৰ ডি উইল বি দা কারেক্ট অপচন নেক্সট এটা সিম্পল ইন্টারেস্টেড কোয়েশ্চন the time in years required for the sum of money to amount to 4 times itself at 15% simple interest per annum will be বুলি কৈছে এটা per annum মানে হৈছে এবছৰত annum মানে 1 year বুজায় সো এবছৰত ওকে তাৰ মানে এটা এমাউন্ট মই বেংকত থৈছো হেতু 4 গুণ হৈ যাব কিন্তু 4 গুণ হৈ যাব আৰু ইন্টারেস্ট ৰেট তো কিমান 15% বুলি কৈছে তে হেতু হবৰ কাৰণে কিমান সময় লাগিব হেতু কথা আমাক সুধিছে ওকে ভেৰি ইন্টারেস্টিং কোৱেশ্চন আপোনালোকে ভালদৰে চাব সিম্পল ইন্টারেস্টৰ ফৰ্মুলাটো হৈছে সিম্পল ইন্টারেস্ট ইকুৱেল টু PRT বাই 100 ওকে এটা ইয়াত P মানে হৈছে ক্যাপিটাল এমাউন্ট তাৰ মানে যেটো এমাউন্ট আমি বেংকত থম R মানে হৈছে ৰেট অফ ইন্টারেস্ট মানে কিমান ইন্টারেস্টত দিছে আৰু T মানে হৈছে টাইম ইন ইয়ার্স মানে বছৰত এটো টাইমটো ধৰা হ'ব T2 আৰু এসাইনমেন্টটো সিম্পল ইন্টারেস্ট কিমান হ'ব হেতু হয়নে
এতিয়া কথাটো হ'ল আমাক কি সুধিছে যে 4 গুণ হ'ব লাগে ওকে আমি ইয়াত p to x বুলি ধৰি ললো p to x বুলি ধৰি ললো তাৰমানে আমি কেপিটেল ইয়াত বেংকত x টকা জমা থম ইয়াত r টো কিমান 15% ৰেটটো দিয়া আছে অকল 15 বুলি লিখিম কিন্তু দেই আৰু t টো আমি এজ ইট ইজ হেতু t বুলি থৈ দিলো ঠিক আছে t বুলি থৈ দিলো ওকে এতিয়া কথাটো হ'ল তেতিয়া সিম্পল ইন্টারেস্টটো কি হৈ যাব p ৰ জায়গাত মই x বহালো r ৰ জায়গাত মই 15 বহালো আৰু t জায়গাত t বহালো এটো হৈ গল ডিভাইডেড বাই 100 তাৰ মানে 15 t x বাই 100 এটো হৈ গল সিম্পল ইন্টারেস্ট ওকে সিম্পল ইন্টারেস্ট ওকে এতিয়া যেতিয়া বেংকত মই পইচাটো থলো কি বছৰ মানৰ পিছত মই ঘূৰাই আনিম তেতিয়া মোৰ পইচাটো বাঢ়িব ন একেৰণ থাকে কিমান বাঢ়িব এই ইন্টারেস্টটো বাঢ়িব তাৰমানে ধৰক মই 10 টকা থলো 13 টকা মোলে ঘূৰি আহিছে তাৰমানে সেই 3 টকাটো কি হয় ইন্টারেস্ট হয় সিমিলাৰলি ইয়াতো সেই এসআই টো মানে সিম্পল ইন্টারেস্টটো প্লাস কৰিলে যিমান হয় সেইটো সো ফার্স্ট আমাৰ হাতত আছিল ক্যাপিটাল কিমান x x ৰ লগত মই যদি এই সিম্পল ইন্টারেস্টটো প্লাস কৰি দিও x ৰ লগত যদি মই সিম্পল আচ্ছা প্ৰথমে মানকে লিখি লৈছো p plus simple interest ন p plus simple interest তাৰ মানে ক্যাপিটাল এমাউন্টৰ লগত মই সিম্পল ইন্টারেস্টটো প্লাস কৰিছো যেটো পইচা আমালে ঘূৰি আহিব আমাক হেতু কথা কৈছে যেটো পইচা আমালে ঘূৰি আহিব ওকে এতিয়া ঘূৰি আহোতে কুৱেশ্যনত কি কলে 4 গুণ হৈ পেলাই আহিব কিহৰ 4 গুণ আমি যিমান পইচা থৈছো হেতুৰ 4 গুণ তাৰ মানে 4x x ৰ 4 গুণ 4x ওকে এফালে p ৰ জায়গাত মই x লিখি দিম s ৰ জায়গাত মই লিখি দিম 15tx by 100 equal to 4x ওকে এনেকুৱা হল এতিয়া আমি কি কৰিম এটো ফ্ৰেকশন হয় ফ্ৰেকশনৰ আমি কি কৰিম এলসিএম লম ইয়াত 1 থাকে ন এলসিএম ললে ইয়াত ওপৰত আহি যাব 100x plus 15tx equal to 4x এনেকুৱা আমি সিম্পলিফাই কৰি পেলাই পাম ওকে এতিয়া নেক্সট আমি কি কৰিম মই এটো সাইডে কৰি দিছো নেক্সট আমি কি কৰিম এই 100x আৰু 15tx নহয় জানো ওকে ফার্স্ট অফ ব্ৰজা পূৰণ হ'ব তাৰ মানে ইয়াত যেটো তলত আছে সেই তলটো ইফালে গবলে পূৰণ হৈ যাব তাৰ মানে 100x plus 15tx equal to 100 to ইফালে গৈ মাল্টিপ্লাই হৈ গলে 400x হৈ যাব আগতে 4x আছিল 100 মাল্টিপ্লাই হৈ গল 400x হৈ গল ওকে এটা ইফালে দুটা x আছে x টো যদি মই কমন লও 100 plus 15tx থাকিব 15t থাকিব আৰু ইফালে 400x থাকিব ওকে এটা এই x টো আৰু x টো ক্যান্সেল হৈ গল ultimately পালো কি 100 plus 15t equal to 400 তাৰ মানে 15t মানে কি হ'ব 15t মানে তাৰ মানে লেফট হ্যান্ড সাইডে অকল যদি 15t টো মই ৰাখি দিও 100 টো হিফালে গুচি যাব মাইনাস হৈ পেলাই যাব তাৰ মানে 400 minus 100 তাৰ মানে 300 এটা তেনে t মানে কি হ'ব t মানে হ'ব 300 by 15 কাৰণ 15 টো ইফালে পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব 15 দুগুণ 30 শূন্য t ৰ ভ্যালু আমি কিমান পালো 20 পালো আমি t টো কি বুলি ধৰিছিলো t টো ধৰিছিলো টাইম হয় নাই টাইম ইন ইয়ার্স তাৰ মানে কিমান বছৰ লাগিব এটা t টো যেটো 20 পালো তাৰ মানে বস্তুটো হ'বৰ কাৰণে আমাক কিমান লাগিব 20 বছৰ লাগিব অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ বি উইল বি দা কাৰেক্ট অপচন এটা মেথছৰ খুবই ইম্পৰ্টেন্ট কনসেপ্ট ইজি কনসেপ্ট ইন্টারেস্টিং ওকে দি HCF তাৰ মানে হাইয়েস্ট কমন ফ্যাক্টৰ যাক অসমীয়াত গসাউ বুলি কয় গৰিষ্ঠ সাধাৰণ উৎপাদক of two numbers is 8 which of the following can never be their LCM okay এতিয়া দুটা নাম্বার আমি লৈ পেলাই যেতিয়া তাৰ উৎপাদক বিলাক উলিয়াম উৎপাদক বিলাকৰ ভিতৰত কমন উৎপাদক বিলাক উলিয়াম কমন উৎপাদক বিলাকৰ ভিতৰত সবতকে যেতিয়া সৰুটো উলিয়াম কি সৰুটো কয় এটো HCF তাৰ মানে 8 দিয়া আছে ওকে এতিয়া যদি দুটা নাম্বাৰৰ HCF টো 8 হৈছে ন তেতিয়া হিহঁতৰ যেটো LCM হ'ব তাৰ মানে লিষ্ট কমন মাল্টিপল হ'ব হেতু সদায় 8 এ দি ডিভাইড যাবই লাগিব হেতু সদায় 8 এ ডিভাইড যাবই লাগিব ওকে এটা আমাক সুধিছে ক্যান নেভাৰ বি বুলি এটা আপোনালোকে চাওক 8 3 গুণ 24 ডিভাইড গৈছে 8 6 গুণ 48 ডিভাইড গৈছে 8 7 গুণ 56 ডিভাইড গৈছে কিন্তু 60 is not divisible by 8 গতিকে এটো হ'ব তাৰ মানে নোৱাৰে ওকে অপচন নম্বৰ ডি will be the correct option next question the radius of a wheel মানে না চকা বুলি ভাবি ললো the radius of a wheel is 21 centimeter how many revolutions will it make in traveling 924 meter বুলি কৈছে ওকে
কোৱেশ্চনটো ভেৰি ইণ্টাৰেষ্টিং ভালদৰে চাব ইয়াতে আমাৰ এতিয়া হুইল এটা আছে যেতিয়া ই এনেকে ঘূৰিলে তাৰ ৰিভলিউচন হ'ব এতিয়া 1 ৰিভলিউচনত কিমান থাকে কথাটো সেইটো 1 ৰিভলিউচন মানে হৈছে যেতিয়া ই ঘূৰি পেলাই সম্পূৰ্ণকৈ এইটো পইণ্ট নাপায় হিতা মানে ওকে তাৰ মানে আল্টিমেটলি 1 ৰিভলিউচন মানে হৈছে ইয়াৰ পৰা বস্তুটো ইয়ালৈকে এই যেটো গুটেই ৰাস্তাটো মানে এই ৰাস্তাটো দূৰত্বটো কয় 1 ৰিভলিউচন তাৰ মানে 1 ৰিভলিউচন মানে হৈছে সাৰকামফাৰেন্স বা পেৰিমিটাৰ বুলিও কয় সাৰকামফাৰেন্স অফ দা সাৰ্কেল হয়নে সাৰকামফাৰেন্স অফ দা সাৰ্কেল ওকে এতিয়া যেতিয়া ৰেডিয়াসটো r হয় তাৰ সাৰকামফাৰেন্সটো হয় 2 পাই r ওকে তাৰ সাৰকামফাৰেন্সটো কিমান হয় 2 পাই r হয় বুলি কৈছে এতিয়া আমাক ৰেডিয়াসটো দিয়া আছে কিমান 21 সেন্টিমিটাৰ দিয়া আছে গতিকে r ৰ জায়গাত আমি কি কৰিম 21 সেন্টিমিটাৰ লিখি দিম তেতিয়া লিখিলো আমাক পাইটো ধৰিবলৈ দিছে 22/7 ধৰিবলৈ দিছে কোৱেশ্চনৰ মেনশন আছে সো 2 * 22/7 * 21 কিমান ওলাব এতিয়া হাতে দি 21 কাটলে 3 বাৰ যায় হয়নে 2 * 3 6 6 * 22 কিমান হ'ব এটো 132 ওকে তাৰ মানে 1 ৰিভলিউচন যেটো আমি এটা 2 পাই আৰু লিয়ালো সাৰকামফাৰেন্স লিয়ালো 1 ৰিভলিউচন মানে ইয়াত হৈছে তোমাৰ আপোনাৰ 132 সেন্টিমিটাৰ 1 ৰিভলিউচন ইয়াত কিমান 132 সেন্টিমিটাৰ ওকে এতিয়া আমাক কোৱেশ্চনত কি ক'লে যে এই চকাটোৱে কিমান গৈছে 924 মিটাৰ গৈছে বুলি কৈছে 924 মিটাৰ গৈছে সেই 924 মিটাৰত ৰিভলিউচন কিমান হ'ব আমি কেনেকৈ উলিয়াম এই 924ক 132 দি ডিভাইড কৰি দিম তেতিয়া ওলাই যাব হয়নে টোটাল ট্ৰেভেলিং ডিসটেন্স by 1 revolution equals to number of revolutions it all formula total distance of আমি 1 revolution দি ডিভাইড কৰি দিও তেতিয়া হৈ যায় নাম্বার মানে রিভলিউশন কেটা থাকিব ওলাই যাব ওকে টোটাল ডিসটেন্স আমাক দিছে 924 আৰু 1 রিভলিউশন আছে 132 মানে এটা আমি উলিয়াব লাগে এতিয়া এখানে কথা আহি যাব 924 মিটাৰ দিছে 132 সেন্টিমিটাৰ দিছে গতিকে আমি কি কৰিম হয়তো দুইটাকে মিটাৰলে নিম হয়তো দুইটাকে সেন্টিমিটাৰলে নিম হয়নে তেতিয়াহে বস্তুটো ওলাব ওকে এতিয়া 100 সেন্টিমিটাৰ 1 মিটাৰ হয় 100 সেন্টিমিটাৰ 1 মিটাৰ হয় গতিকে 924 সেন্টিমিটাৰত 924 মিটাৰত কিমান হ'ব 100 দি মাল্টিপ্লাই কৰিলো সেন্টিমিটাৰ লিখি দিলো আৰু ইয়াত 132 লিখিলো ওকে এতিয়া যদি আমি কটাকটি কৰো এটো কিহে দি কাটিব পাৰি 4 দি কাটিব পাৰি 4 3 12 4 3 12 এটো 4 দি কাটিব পাৰি 4 * 4 4 3 12 4 * 4 হয়নে তাৰ পিছত নেক্সট কিহে দি কাটিব পাৰি নেক্সট এটো 33 যাব 11 দি 3 এটো 11 দি যাব 11 * 2 = 22 11 * 2 = 11 নেক্সট 3 দি 21 যাব 7 বাৰ হয়নে 7 আৰু 100 পূৰণ হৈ গলে কিমান হৈ যাব 700 তাৰ মানে নাম্বার অফ রিভলিউশন কিমান আমাৰ 700 ওকে অপশন নাম্বার ডি will be the correct option এটা লাস্ট কোয়েশ্চন লৈছো the diameters of two given circular plates এটা circular plates মানে আমি সার্কেল বুলি ভাবিলো circular plates are respectively 18 cm and 80 cm the diameter of a plate which has an area equal to the combined area of the two given plates is okay তাৰ মানে যি দুখন সার্কুলার প্লেট আমাৰ আছে সেই সার্কুলার প্লেট দুখনৰ এটা এটা এৰিয়া আছে সেই এৰিয়াটো যেতিয়া আমি কম্বাইন কৰি দিম কম্বাইন কৰিলে আমি এটা নতুন সার্কেলৰ এৰিয়া আমি পাই যাম সেই সার্কেলটোৰ ডায়ামিটাৰ কিমান বুলি আমাক সুধিছে ওকে আমাক দুখন সার্কুলার ডিস্ক দিয়া আছে তাৰ মানে আল্টিমেটলি সার্কেল দিয়া আছে আৰু ডায়ামিটাৰ দিয়া আছে ওকে সো এতিয়া আমি কি কৰিম দুইটাৰে এৰিয়া উলিয়াই পেলাই প্লাস কৰিম ইয়াত ডায়ামিটাৰটো যদি d 18 হয় ৰেডিয়াসটো কিমান হ'ব 18/2 ইয়াত ডায়ামিটাৰটো যদি 80 হয় ৰেডিয়াসটো কিমান হ'ব 80/2 হ'ব
Okay, area হলো ফর্মুলা কি পাই r স্কয়ার তার মানে পাই 18/2 হোল স্কয়ার হয় না এটা 18/2 মানে 9 9 স্কয়ার মানে 81 তার মানে 81 পাই আৰু ইয়াত পাই r স্কয়ার তার মানে পাই 80/2 হোল স্কয়ার তার মানে 80/2 মানে 40 40 স্কয়ার মানে কিমান 1600 পাই পাইটো আছিলে আগতে হয়নে এতিয়া আমি কি কৰিম এই দুইটা এৰিয়া আমি প্লাস কৰিম ওকে ওকে combined area is 81 pi plus 1600 pi কিমান লাভ এটো 1681 pi টোটাল এৰিয়াটো এটো হ'ব হয়নে এতিয়া আমাক কৈছে এই যেটো কম্বাইন্ড এৰিয়া এটো হৈছে এটা নতুন সার্কুলার এৰিয়া ওকে নতুন সার্কুলার এৰিয়া তেতিয়া যদি সার্কুলার এৰিয়াটো এইটো হয় ইয়াৰ ডায়ামিটাৰটো কিমান বুলি আমাক সুধিছে ওকে এতিয়া এটো যদি এটা এৰিয়াই হয় তেতিয়া আমি ভাবি ললো পাই r স্কয়ার মানে হৈছে এটো কাৰণ এটো নতুন সার্কুলার এৰিয়া গতিকে পাই r স্কয়ার লিখিছো তাৰ মানে সেই যেটো নতুন সার্কুলার ৰেডিয়াসটো তাৰ মানে r নতুন সার্কুলার ৰেডিয়াসটো r হেকাৰণে পাই r স্কয়ার মানে এটো হৈছে ওকে পাই মই ক্যান্সেল কৰি দিলো 1681 ইয়াৰ প্ৰাইম ফেক্টৰাইজেশন কৰিব লাগিব প্ৰাইম ফেক্টৰাইজেশন কৰিলে আমি কিমান পাম Interestingly, here is the prime factorization kora hobo ta ami direct 41 di koribo lagibo 41 is a prime number na 41 di koribo lagibo ekane 41 into 41 hole 1681 hoy tar mane r square value ami 41 palo jodi sorry eto 41 square palo r square mane 41 square tar mane r value ami 41 palo okay ama uliabo dise diameter d diameter is twice of the radius tar mane 2r tar mane 2 into 41 that is 82 diameter will be 82 okay so option keta jodi sa option number d that is 82 centimeter will be the correct option ঠিক আছে গতিকে আজিৰ ভিডিঅ'ত আমি ম্যাথছ আৰু ৰিজনিঙৰ কেইটামান কোৱেশ্চন কৰিলো ফ্ৰম দ্য APSC CSET paper. So if you like the video, then please give a like and share with your friends. And if you're new in the channel, then please subscribe to my channel for latest updates. Thank you.